ঢকুৱাখানাত এখন বিশেষ বজাৰ। ঢকুৱাখানা ১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমী পৰিৱেশ। পাঠদানৰ পৰিৱৰ্তে বিদ্যালয়খনত অন্য এক দৃশ্য। ছাত্ৰ-ছাত্ৰীক দেখিবলৈ পোৱা গ'ল ব্যৱসায়ীৰ ৰূপত। বিভিন্ন সামগ্ৰী লৈ বজাৰ মেলিলে কণ ছাত্ৰ-ছাত্ৰীয়ে। কণ ক্ৰেতা বিক্ৰেতাৰ লগতে জ্যেষ্ঠজনো আহিল বজাৰলৈ। বিদ্যালয়খনৰ বাৰ্ষিক অনুষ্ঠান উপলক্ষে এক বিশেষ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বজাৰৰ ব্যৱহাৰিক জ্ঞান দিবৰ বাবে আয়োজন কৰা হ'ল এই বিশেষ বজাৰ। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বাৰীত উৎপাদিত পাচলি ফলমূলৰ লগতে আনিলে বিভিন্ন সামগ্ৰী। প্ৰথমবাৰৰ বাবে সামগ্ৰী বিক্ৰী কৰি উৎফুল্লিত শিক্ষাৰ্থীসকল। বিক্ৰেতা হিচাপে নিজৰ কণমানি মনৰ ভাৱ প্ৰকাশ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে। আজি আমাৰ বিদ্যালয়ৰ তৃতীয় কাৰ্যসূচী বাণিজ্য মেলা অনুষ্ঠিত হৈছে। ইয়াত মই মিঠাইৰ দোকান দিছোঁ। বহুত ভাল লাগিছে। মানুহবিলাকৰ ইমান ধুনীয়া এটা পৰিৱেশে আমাক ভাল লাগিছে বহুত। মোৰ লগৰ সহপাঠীসকলে তেওঁলোকে ভিন শাক পাচলি কাপোৰ কানি দোকান দিছে। মোৰ লগৰ ল'ৰা ছোৱালীয়ে সকলোৱে শাক পাচলি দিছে, কিছুমানে মিঠাই দিছে। আমি আচলতে মিঠাই দোকানে দিছোঁ। তেওঁলোকে কাপোৰ কানি সকলোৱে বস্তু আনি পিনি বিক্ৰী কৰিছে। তেওঁলোকেও বিক্ৰী ভালেই কৰিছে। ইপিনে চৰকাৰী খণ্ডৰ বিদ্যালয়খনৰ এই ব্যতিক্ৰমী পদক্ষেপক শলাগ ল'লে বিভিন্নজনে। ছাত্ৰ-ছাত্ৰীৰ মাজত মানুহৰ সম্পৰ্ক আৰু তেওঁলোকৰ আচাৰ ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি এই বাণিজ্যিক মেলাখিনি আমি অনুষ্ঠিত কৰিছোঁ। আৰু ছাত্ৰ-ছাত্ৰীয়ে গ্ৰাহকৰ লগত কেনেদৰে কথা পাতিব, কেনেদৰে আদান প্ৰদান কৰিব, এই সকলোবোৰ যাতে সঠিক ৰূপত উপনীত হ'ব পাৰে ছাত্ৰ-ছাত্ৰী, তাৰ বাবে আমাৰ বিদ্যালয়ৰ প্ৰধানৰ সৈতে আলোচনা কৰি আমি এই অনুষ্ঠানটি পোনপ্ৰথমবাৰৰ বাবে আমি অনুষ্ঠিত কৰিছোঁ। ক্ৰেতা বিক্ৰেতাৰে মুখৰিত হৈ পৰা বজাৰখনে স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অঞ্চলটোৰ লোকসকলৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে বজাৰখনৰ পৰা সামগ্ৰী ক্ৰয় কৰি উৎসাহিত কৰে ছাত্ৰ-ছাত্ৰীসকলক। ঢকুৱাখানাৰ পৰা পুলকজ্যোতি বৰাৰ ৰিপৰ্ট NKTV+।